নগৰ কন্দলি চাহ বাগিচাত মৃতদেহ উদ্ধাৰক লৈ উত্তেজনা। নগাঁও জিলাৰ কন্দলি চাহ বাগিচাত চিপ লৈ থকা অৱস্থাত মৃতদেহ উদ্ধাৰক লৈ চেপা উত্তেজনাৰ সৃষ্টি হৈছে। স্থানীয় লোকে এয়া আত্মহননৰ পৰিৱৰ্তে পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰিছে। ছোৱালী জোকোৱাক লৈ যুৱকজনক হত্যা কৰাৰ অভিযোগ দুজন লোকৰ বিৰুদ্ধে। মৃত যুৱকজন কমল দেউৰী বুলি জানিব পৰা গৈছে। যোৱা বুধবাৰে ছোৱালী জোকোৱাক লৈ কমল দেউৰীক বেয়াকৈ মাৰপিট কৰে হত্যাত অভিযুক্ত চাহ বাগানৰে লোক দুজনে। মৃত যুৱকজনৰ পৰিয়ালৰ অভিযোগ হত্যা কৰি পেলাই থৈছে কমল দেউৰীক। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে। কিছু মন্তব্য আছে শুনাই ল'ব বিচাৰিছো। ঘটনাটো এইটোৱে আৰু যোৱা বুধবাৰে এই মানে ছোৱালী কেইজনীক মানে সেই অলপ বেয়াকৈ গালি পাৰিলে। গালি পাৰাত মানে এই ছোৱালী কেইজনী তাৰ পৰিয়ালক মাতি তাৰপিছত লগত সভাপতি আহিছে। সভাপতি আহি আৰু তাক মানে গালি চালি দিলে। গালি দি আৰু মেনেজাৰে ক'লে যে মাৰপিট কৰিব নালাগে, বান্ধি লৈ যা। বান্ধি লওঁতে মানে তাহাঁতে সভাপতিও মাৰিছে, লাইন চকীদাৰো মাৰিছে, তাৰপিছত লগতে তাৰ পৰিয়ালকেইটাও আছে লগত। ৰঞ্জিত তাঁতী মাথা চাথা ফালি দিলে তাৰ। এইটো যোৱা বুধবাৰে। এই যোৱা বুধবাৰৰ পৰা আৰু তাক ট্ৰিটমেণ্ট কৰি চিলাই তিলাই মাৰি এইটো বাগান ফালৰ পৰাই দিছে ট্ৰিটমেণ্টটো। যে মোটা বুজন ক'লে যে মাৰপিট কৰিলে যি হৈ গ'ল আৰু তাক চিলাই তিলাই কৰ আৰু ঘৰত চম্জি দিয়া এতিয়া কালি বোলে সভাপতি দেখি পালে, দেখি পাই বাগান মাথা দৌৰাইছে। এইটো কাৰ্তিক তাঁতী। এতিয়া দেখা পাইছো লাছে পাইছো ৰাতিপুৱা। এইটোতো নিজে ফাঁচি লাগি মৰা নাই, আঁঠু চাঠু গোটেই তেজ ওলাই আছে। লগাই দিছে। এইটো জড়িত ৰঞ্জিত তাঁতী। কামপুৰৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, নিয়মীয়া খবৰ।